নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। তো এই কৃষক বন্ধুসকল, মই আজি আপোনালোকক মোৰ পানীলাও প্ৰজেক্টৰ পানীলাওৰ পুলিবিলাক মই আজি আপোনালোকক দেখুৱাওঁ কেনেকুৱা হৈছে। আপোনালোকে চাওক। তাৰ আগতে মই এটা বস্তু আপোনালোকক দেখুৱাওঁ। এইকেইটা বেঙেনাৰ গছ আৰু এই বেঙেনাৰ চাইজটো চাওক কিমান ডাঙৰ। মাজে মাজে বেচোঁ আৰু ঘৰতো খোৱাৰ কাৰণে যিহেতু লাগে, এইবিলাক পুলিবিলাক ৰ'ব মই দেখুৱাই আছোঁ। বেঙেনা কেইটামান আপোনালোকক দেখুৱাই লওঁ। এইটো চাওক, ডাঙৰ ডাঙৰ বেঙেনা লাগিছে। অৱশ্যে বেচিব লাগে, কিমান আৰু খাম। এইটো এটা চাওক, ধুনীয়া, এইটো ধুনীয়া বেঙেনা, ডাঙৰ ডাঙৰ হৈছে। বহুদিন হ'ল চিঙা নাই, এইবিলাক চাওক কৃষক বন্ধুসকল। মই প্ৰথম ভিডিঅ'ত যে আপোনালোকক দেখুৱাইছিলোঁ পানীলাওৰ পুলি মই প্ৰস্তুত কৰি আছোঁ, বীজ দিছিলোঁ। এইবিলাক চাওক ধুনীয়াকৈ গজিছে আৰু কিছুমান অলপমান ডাঙৰ হৈছে। এইবিলাকতো লগাব পৰাই যায়। চাওক, কিছুমান অলপ সৰু আছে। কিয় বা সৰু ডাঙৰ হৈছে গম নাপালোঁ। কিছুমানত অলপ সাৰ বেছিকৈ পৰিলে নেকি। চাওক এইবিলাক কৃষক বন্ধু, আৰু এটা বস্তু মই আপোনালোকক দেখুৱাওঁ। মোৰ চাল কোমোৰা, ইয়াতে এটা চাল কোমোৰা গছ মই ৰুইছিলোঁ। এইবিলাক ফল লাগিছে, চাওক ধুনীয়াকৈ ফল লাগিছে। বহুকেইটা লাগিছে, 8-10টামান লাগিছে। এইবিলাক চাওক। কৃষক বন্ধুসকল, বলক এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ পানীলাও খেতি এইবাৰ কোনখিনি মাটিত কৰিম, কি ধৰণৰ মাটিত কৰিম। আপোনালোকে চালে নিশ্চয় অলপ ভাল পাব। মই ক'ত পানীলাও খেতি কৰিবলৈ এইবাৰ যোজা কৰিছোঁ, বলক মই আপোনালোকক দেখুৱাওঁ। তো কৃষক বন্ধুসকল চাওক, এইখন হৈছে তামোলৰ বাৰী আৰু এই তামোলৰ বাৰীতে মই এইবাৰ পানীলাও লগাম, পানীলাওৰ খেতি কৰিম। আৰু মই যোৱা বছৰ মই য'ত কৰিছিলোঁ সেইখনো তামোলৰ বাৰী আছিলে, কিন্তু ইয়াতে বৰ্তমান যিহেতু জিকা আছে, এয়া চাওক জিকা লাগি আছে। সেইকাৰণে তাৰ ওচৰতে মই কি কৰিছোঁ, এইবাৰ নতুনকৈ এখন তামোলৰ বাৰী মই ভাঙিলোঁ, সেইখনত মই পানীলাওৰ খেতি কৰিম। যোৱা বছৰ মোৰ ইয়াতে আছিলে পানীলাওৰ খেতি, প্ৰায় এবিঘা, প্ৰায় নহয় এবিঘাই হ'ব। কিন্তু মই এইবাৰ কি কৰিলোঁ, এই ইয়াতে নতুনকৈ মাটি ভাঙিলোঁ। যিহেতু তামোলৰ পুলিবিলাক সৰু আছে, সেইকাৰণে, আৰু যিহেতু মাটিটো ওখ মাটি, বাগান মাটি যিহেতু, ইয়াতে পানী জমা নহয়। আৰু এনেকৈ মই বেড বনাইছোঁ। তো কৃষক বন্ধুসকল, পানীলাওৰ খেতি কৰিবলৈ হ'লে আপোনালোকে মাটি কেনেকৈ তৈয়াৰ কৰিব, আজি পানীলাওৰ খেতিৰ দ্বিতীয় ভিডিঅ'ত মই সমগ্ৰ তথ্য আপোনালোকৰ আগত দাঙি ধৰিম। এয়া চাওক, আৰু কিছুমান সাৰ দিছোঁ, কি কি সাৰ দিছোঁ সেই বিষয়ে মই আজি অৱগত কৰিম। যিহেতু 4-5 দিন পিছত মই পানীলাওৰ পুলি লগাম আৰু মালচিং পদ্ধতিত লগাম। এই যোনবিলাক বেড দেখিছে যে, এই বেডবিলাকত মই কি কৰিম, মালচিং দিম আৰু মালচিং দি পানীলাওৰ খেতি কৰিম। মালচিং দিয়াৰ উদ্দেশ্য এটাই যে, যিহেতু ভৰ বাৰিষাৰ সময়ত এই খেতি হ'ব, পানীলাওৰ খেতি, আৰু নেৰানেপেৰা বৰষুণ পৰি থাকিব। নেৰানেপেৰা বৰষুণৰ ফলত যাতে পানীলাওৰ গছবিলাক বেয়া নহয়, তাৰ কাৰণে মই মালচিং দি দিম। আপোনালোকৰ যদি ওখ মাটি আছে, আপোনালোকেও তেনেকৈ কৰিব পাৰে। আৰু আমাৰ গাঁৱৰে এজন কাম কৰি আছে, সকলোৱে আৰু কিমান কাম কৰিম, সেইকাৰণে মাজে মাজে মানুহ মাতিব লগা হয় হাজিৰা। আৰু আমাৰ ফালে হাজিৰা বৰ্তমান 500 টকা। আপোনালোকৰ ফালে কিমান হাজিৰা জনাবচোন। তো কৃষক বন্ধুসকল, পানীলাওৰ মাটি খেতি কৰাৰ কাৰণে মাটিত কি কি আপোনালোকে দিব, কি কি সাৰ যোগান ধৰিব, সেইখিনি তথ্য দিয়াৰ আগতে মই এটা বস্তু আপোনালোকক দেখুৱাওঁ। যদি আপোনালোকৰ এনেকুৱা সুবিধা আছে, এনেকুৱা যদি তামোলৰ বাৰী আছে, গছবিলাক সৰু আছে, গতিকে এইবিলাক মাটিত আপোনালোকে কিন্তু এনেধৰণৰ খেতি আপোনালোকে কৰিব পাৰে। আৰু চাওক, মই এই তামোল বাৰীৰ মাজতে কি কৰিছোঁ, তামোল বাগানৰ মাজতে এনেকৈ মই অলৰেডি
কিবা এটা লগাইছোঁ, গতিকে কি লগাইছোঁ মই আপোনালোকক দেখুৱাই আছোঁ ওচৰৰ পৰা। এয়া চাওক, এইটো এটা বেড, ইয়াতে 3টা বেড আছে, 3টা বেডত মই কিবা এটা লগাইছোঁ। তো সেইবিলাকতো চিনি পাব, আৰু আগৰ ভিডিঅ'তে মই কৈছোঁ এইটো এটা বেডত মই বেঙেনা লগাইছোঁ। যিহেতু পুলি বেছি হৈছিল এইকাৰণে মই বেঙেনা পুলি লগাই থৈছোঁ, আৰু বৰ্তমান ধুনীয়া গ্ৰথ হৈ আছে। আৰু মই ক'লোৱে মাটিডোখৰ যিহেতু ওখ মাটি, ইয়াতে অতিৰিক্ত বৰষুণ দিলেও ক্ষতি নহয়, আৰু যিহেতু মই মালচিং দি দিছোঁ। তো কৃষক বন্ধুসকল, এইখিনিতে এটা কথা মই আপোনালোকক কৈ থওঁ, আপোনালোকে খেতি যদি কৰে, আপোনালোকে খেতি কৰাৰ সময়বিলাক নিৰ্ধাৰণ কৰিব। কেনেকৈ কৰিব, যে কোনটো সময়ত খেতি কৰিলে আপোনালোকে বজাৰত উচিত দাম পাব, সেইমতেহে আপোনালোকে খেতি কৰিব। তো কৃষক বন্ধুসকল, আপোনালোকে চাওক, এই 2টা বেড, এইটো এটা বেড আৰু এইটো এটা বেড। ইয়াতে 100 ফিট দীঘল, এইটো দীঘলে 100 ফিট আছে, আৰু এইটো 100 ফিট দীঘলে আছে। তো ইয়াতে মই কি লগাইছোঁ আপোনালোকে চাওক, এতিয়া লগাইছোঁ, মাত্ৰ লগাইছোঁ, চাওক মাত্ৰ গজিছে। এইবিলাক কি নিশ্চয় ধৰিব পাৰিছে, এইবিলাক কিন্তু বিন চিন সেইবিলাক নহয়, সেইটো হৈছে লেচেৰা বা দাংবডি। আৰু এতিয়া মই যদি আপোনালোকে সোধে যে ইমান দেৰিকৈ কিয় লগাইছে, দেৰিকৈ মই এইকাৰণে লগাইছোঁ যে মই শেষৰ বজাৰটো ধৰিম, যেতিয়া বজাৰত পাচলি নাটনি হ'ব। আজিকালিতো লেচেৰা হয়তো 30 টকা 40 টকা, বৰ্তমানো যেনিবা এইবাৰ যেনেকৈ দাম কমা নাই, কিন্তু বেলেগ বছৰ এইখিনি সময়ত লেচেৰাৰ দাম বহুত কম থাকে। কিন্তু এই লেচেৰাবিলাক যেতিয়া মোৰ হ'ব, মই হাৰ্ভেষ্টিং কৰিম বা মই যেতিয়া বেচিম, তেতিয়া কিন্তু ইয়াৰ মূল্য বহুত হ'ব। 60ৰ পৰা 80 টকা কেজিলৈকে মই বেচিব পাৰিম। তো সেই উদ্দেশ্য আগত ৰাখিয়ে মই কি কৰিছোঁ, এই তামোলৰ বাৰীত 2টা বেড মই বনাইছোঁ, 100 মিটাৰ দীঘল দীঘল। ইয়াতে মই লেচেৰা বীজ লগাইছোঁ। আৰু এটা বস্তু মই আপোনালোকক দেখুৱাওঁ, চাওক, প্ৰতিটো খলিতে এনেকৈ 2টাকৈ বীজ দিয়া হৈছে। বেছি নহয়, এইটো ডিষ্টেঞ্চটো 15 ইঞ্চিমান হ'ব। কিন্তু মই কি কৰিম, যেতিয়া গছবিলাক অলপ ডাঙৰ হ'ব, ইয়াৰে এটা যিকোনো এটা যোনটো দেখিম যে দুৰ্বল, সেইটো কিন্তু মই উঘালি দিম। নহ'লে কি হ'ব, বহুত ঘন হ'ব, আৰু যোনটো লাগন, যোনটো ফলন, সেই ফলনটো কম হ'ব। গতিকে তেনেকৈ মই কৰিছোঁ, যাতে প্ৰতিটো খলি, যদি আপোনালোকে কয় এই মালচিঙৰ ফুটাবিলাক, মই খলি বুলি কৈছোঁ, যাতে হেৰি নহয়, মিক্স নাযায়, তাৰ কাৰণে মই 2টাকৈ বীজ লগাইছোঁ। হয়তো কোনোবা এটা কিবা কাৰণত নগজিব পাৰে, কিন্তু যোনটো মই বীজ লগাইছোঁ বহুত ধুনীয়া বীজ, আৰু প্ৰতিটা বীজে গজিছে। তো কৃষক বন্ধুসকল, আপোনালোকে জানি ৰাখক, অকল খেতি কৰিলেই নহ'ব, কোনখিনি সময়ত কোনটো খেতি কৰিলে অধিক হয়তো লাভৱান হ'ব, সেইখিনি কথা হয়তো আপোনালোকে কিন্তু চিন্তা কৰিব। এয়া চাওক, বেঙেনাৰ পুলি এতিয়া গ্ৰথ লৈছে মাত্ৰ, মই দেৰিকৈ লগাইছোঁ তো, চাওক ধুনীয়া হৈছে। আৰু এনেকৈ মই গুৰিৰ পাতবিলাক কেইদিনমান পিছত ভাঙি দিম, ছিঙি দিম, এনেকৈ হৈ যাব, আৰু ধুনীয়া গ্ৰথ। এতিয়া কি হ'ব বন্ধুসকল, আহক এতিয়া আলোচনা কৰোঁ যে আপোনালোকে যদি পানীলাওৰ খেতি কৰে, পানীলাওৰ খেতিৰ কাৰণে মাটিত আপোনালোকে কি কি সাৰ যোগান ধৰিব, কেনেকৈ ধৰিব, কেতিয়া ধৰিব। এইটো চাওক, এইটো বেড ৰেডি কৰা হ'ল, সাৰ দিছোঁ, আৰু সেই মোৰ যোনজন লেবাৰ তেখেতে কাম কৰি আছে, ইয়াত যদি মই আপোনালোকক দেখুৱাওঁ, কাম কৰি আছে। অকলে আৰু কিমান কাম কৰিম, আৰু আজি ময়ো সেই তেওঁৰ লগতে কাম কৰিলোঁ। গতিকে আৰু দেহাৰ অৱস্থা নাই, গতিকে মই চেহেৰাটো আজি আপোনালোকক দেখুৱাব খোজা নাই। তো কৃষক বন্ধুসকলে এই বগা বগা দেখিছে যে, আৰু প্ৰথম কথা মই কৈ থওঁ, মই কিন্তু জৈৱ পদ্ধতিত নহয়, ৰাসায়নিক পদ্ধতিতে কৰি আছোঁ। আৰু এই বগা বগা যোনবিলাক দেখিছে, এইবিলাক মই ইয়াতে দিলোঁ ছুপাৰ ফছফেট। এই মাটিডোখৰ কিন্তু একেবাৰে নতুন, আৰু ইয়াত যিকোনো খেতি ধুনীয়া হ'ব, আৰু সাৰো আছে, কিন্তু তথাপি মই ভাবিলোঁ যে নহয়, অলপকৈ হ'লেও সাৰ দিব লাগিব। আৰু মই কি কৰিছোঁ, গোবৰ দিছোঁ, পূৰা গোবৰ দি দিছোঁ। আপোনালোকে দেখিছে এইবিলাক চব গোবৰ হয়, গোবৰ সাৰ, পুৰণা গোবৰ সাৰ। মই পূৰা গোবৰ সাৰ দি দিছোঁ, মানে ক'ব গ'লে একেবাৰে বিছাই দিছোঁ গোবৰ সাৰ। আৰু কি কৰিছোঁ, এই ছুপাৰ ফছফেট, এইটো ছুপাৰ ফছফেট সাৰ। ছুপাৰ ফছফেট সাৰ এটা বেডত এই 100 ফুট দীঘল মান হ'ব, 100ৰ পৰা অলপ বেছি হ'ব। এই বেডত মই 2 কেজিমান ছুপাৰ ফছফেট দি দিছোঁ।
ছটিয়াই আৰু গোবৰটো দিছে। প্ৰথম কথা হৈছে গোবৰ হৈছে সাৰৰ ৰজা। গোবৰ নোহোৱাকৈ আপোনালোকে যিকোনো খেতি কৰিব নোৱাৰে। হয়তো ৰাসায়নিক পদ্ধতিৰে যদি ৰাসায়নিক সাৰো যদি ব্যৱহাৰ কৰে, সেই গোবৰ সাৰ যদি আপোনালোকৰ মাটিত নাথাকে কিন্তু ৰাসায়নিক সাৰো কামত নিদিয়ে। গতিকে গোবৰ সাৰটো লাগিবই। গোবৰ সাৰ দিব পাৰে, নহ'লে আপোনালোকে সেই মুৰ্গীৰ গু, যদি আপোনালোকৰ ওচৰত তেনেকুৱা ব্ৰইলাৰ ফাৰ্ম আছে কিবা আছে, গতিকে পুৰণা মুৰ্গীৰ গু কিন্তু আপোনালোকে দিব পাৰে। তে ইয়াতে মই দিছোঁ গোবৰ সাৰ। প্ৰথম হৈছে গোবৰ সাৰ, দ্বিতীয় দিলোঁ ছুপাৰ ফছফেট, আৰু ইয়াতে দিছোঁ মই 10-26-26 NPK 10-26-26, যোনটো মই DAP দিয়া নাই। DAP দিলে বেলেগকৈ পটাছ দিব লাগে, সেইকাৰণে মই NPK 10-26-26 দিছোঁ। দি মাটিখিনি এতিয়া মই ওলট পালট কৰিম, আৰু বহুদিনৰ পৰাই মই তৈয়াৰ কৰি আছোঁ। কৃষক বন্ধুসকল, আৰু এটা গুৰুত্বপূৰ্ণ কথা, যিকোনো খেতি কৰোঁতে বিশেষকৈ এই লাও, জিকা, ভোল, বেঙেনা এইবিলাক কৰি যেতিয়া আপোনালোকে কৰিব, কিন্তু মাটিবিলাক বহুত আগৰ পৰাই আপোনালোকে চহাই ল'ব। তাৰমানে মাটিবিলাক যাতে শুকান হয়, আৰু নহ'লে কি হ'ব, এই মাটিত বিভিন্ন ধৰণৰ বেক্টেৰিয়া হওক, ফাংগাছ হওক, এইবিলাক থাকেতো, সেইবিলাক যাতে ৰ'দত মৰি যায় বা শুকাই মাটিখিনি শুকান হ'লে এইবিলাক অট'মেটিক মৰি যায়। গতিকে সেইখিনি ব্যৱস্থা আপোনালোকে কৰিব। আৰু যেতিয়া মই পুলিবিলাক লগাম, তাতে কিছুমান ফাংগিচাইড মই ব্যৱহাৰ কৰিম, যাতে সেই গুৰি পচা বা সেই গছ ডাঙৰ হৈ মানে লেৰেলি যোৱা বেক্টেৰিয়েল কিছুমান যাতে প্ৰব্লেম নহয়, তাৰ কাৰণে মই কিছুমান ফাংগিচাইড, বেক্টেৰিয়াচাইড ব্যৱহাৰ কৰিম। আৰু কি ব্যৱহাৰ কৰোঁ পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তে কৃষক বন্ধুসকল, মই আকৌ এবাৰ কৈছোঁ, যদি আপোনালোকৰ এনেকুৱা যদি মাটি আছে, বাগান মাটি, তামোল বাগান হওক বা যিয়ে নহওক, যদি আছে আপোনালোকে এই পদ্ধতিত খেতি কৰিব পাৰে। তাৰমানে এতিয়া চাওক, এই যোনখন বাগান আপোনালোকে দেখিছে, এইখন বাগান ডাঙৰ হওঁতে নহ'লেও 3-4 বছৰ লাগি যাব, যিহেতু তামোলৰ পুলিবিলাক এতিয়াও সৰু আছে। গতিকে এই 3-4 বছৰৰ ভিতৰত আপোনালোকে এই ধৰণৰ খেতিবিলাক কিন্তু কৰিব পাৰে। আৰু যিহেতু বাগানবিলাক সদায় ওখ মাটিত আমি লগাওঁ, গতিকে এই ওখ মাটিত যিহেতু পানী জমা কমকৈ হয়, গতিকে এনেধৰণৰ মাটি আপোনালোকে এইবিলাক খেতি কৰাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে, যদি আপোনালোকৰ আছে। তে কৃষক বন্ধুসকল, মোৰ এই খেতি কৰাৰ ষ্টাইলটো কেনেকুৱা লাগিল? মই সেই ওখ মাটি বাগান চাগান য'ত যি আছে তাতে সেইবিলাকত মই খেতি কৰোঁ, এনেধৰণে কৰোঁ। গতিকে যদি মোৰ ছিষ্টেমটো ভাল লাগিছে, আপোনালোকে ভিডিঅ'টো লাইক কৰিব। আৰু নতুনকৈ যদি মোৰ চেনেলত আপোনালোকে ভিডিঅ' চাই আছে, আপোনালোকে মোৰ ভিডিঅ'বিলাক পাই থকাৰ কাৰণে বা চাই থকাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তে কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো এৰিছোঁ। যিদিনা মই লাও পুলি ৰোপণ কৰিম, হয়তো সম্ভৱতঃ 5-6 দিনৰ ভিতৰতে মোৰ পুলি ৰেডি হৈ যাব। আৰু সেই লাও পুলি কেনেকৈ ৰোপণ কৰোঁ, কি কথা, সমগ্ৰ তথ্য ভিডিঅ' আকাৰে মই আপোনালোকৰ আগত দাঙি ধৰিম। তে কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।